এটা এগৰাকী একেবাৰে তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মী গ'লেও দলত তেওঁৰ পৰিয়ালটো হ'লেও আমাৰ লোকচান হয়। খাম্পা বৰগোহাঞিও এগৰাকী প্ৰতিষ্ঠিত নেতা আমাৰ, তেওঁ দল এৰিছে আৰু তেওঁ দল এৰাত দলটো কিন্তু ৰৈ নাযায়, দল আৰু বেছি দুগুণ উৎসাহেৰেহে আগবাঢ়ি যাব সেই ফিল আপ দি গেপছটো পূৰণ কৰিবৰ কাৰণে। আৰু খাম্পা বৰগোহাঞিৰ ৰিজিগনেশ্যনখন অন্যতম পিকুলিয়াৰ যে তেওঁ কৈছে মই যোৱা কেইটা দিনত তাৰমানে তেওঁ পৰাজিত হোৱাৰ পিছত যোৱা 5টা বছৰ দলক তেওঁ অলপো সময় দিব পৰা নাই, সেইকাৰণে দলৰ পৰা আঁতৰিছোঁ বুলি কৈছে। যদি সেইটোৱে হয় তেওঁ ক'ৰবাত নিজৰ দলীয় কৰ্মীসকলৰ মাজৰ পৰাও ক'ৰবাত আঁতৰি আহিছে নেকি, তেনেকুৱা কিবা অনুভৱ কৰিছে নেকি তেওঁৰ অনুভৱ তেওঁহে কৰিব, মই ক'ব নোৱাৰোঁ। গতিকে তেনেকুৱা কথাও হয়তো ক্ৰিয়া কৰিছে। আৰু আপোনালোকে জানে আন এগৰাকী যি নাম কৈছে আপুনি, তেওঁ আৰ্মছ এক্টত উইথ ফুল ডকুমেণ্টছ আৰ্মছ এমুনেশ্যনৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰাটো ঘৰতে আপোনালোকে জানে। একো নাথাকোঁতেই এইখন চৰকাৰে ইডি আৰু CBIৰ প্ৰেছাৰ গোটেই ভাৰতবৰ্ষত চলাই বুলি পেলাই কৈছে। তেওঁতো আছে, তেওঁ 6-7 মাহ জেলত থাকি আহিছে। গতিকে তেওঁৰ কিবা প্ৰেছাৰ থাকিব পাৰে, মই নাজানো। তেনেকুৱাও তেখেতৰ প্ৰেছাৰ থাকিব পাৰে, মই কিন্তু অৱগত নহয়। তেওঁ যিখন ৰিজিগনেশ্যন, তেওঁৰ ৰিজিগনেশ্যনতো তেওঁ উল্লেখ কৰিছে তেওঁ দলৰ পৰা অব্যাহতিহে বিচাৰিছে। গতিকে মই ভাবোঁ দলৰ পৰা কোনোবা মানুহ গ'লে নিশ্চয় কম বেছি পৰিমাণে হ'লে ক্ষতি হয়, কিন্তু দল তাৰ কাৰণে ৰৈ নাথাকে। দল বৃহৎ দল বিভাজন হৈছে, ভাগ হৈছে, সেই দল আকৌ থিয় হৈছে। আমাৰতো 2-এগৰাকী নেতা গৈছে, সেই একে সময়তে আমাৰ দললৈ ভাৰতীয় জনতা পাৰ্টীৰ উপসভাপতি, জিলাৰ উপসভাপতি, ভাৰতীয় জনতা পাৰ্টীৰ ছেক্ৰেটাৰী, UPPLৰ চেণ্ট্ৰেল কমিটিৰ কেইবাগৰাকীও সদস্য আমি প্ৰচাৰ কৰা নাই, আমাৰ দললৈ আহিছে। আৰু আমাৰ দললৈ অহা সংখ্যা আমি একচুৱেলি দিব বিচৰা নাই। আমাৰ এটা কৌশলো যে গোটেইখিনি সংখ্যা দিলে এটা অন্য প্ৰেছাৰ আহিব। গতিকে মই ভাবোঁ যে আমি 40টা সমষ্টিত লক্ষ্য উদ্দেশ্য কৰি আমাৰ ইতিমধ্যে 20 দিন আগৰ পৰাই প্ৰাৰ্থিত্ব বিচৰা হৈছে আৰু আমি ভেৰি হেপী। এটা সমষ্টিত 6-7 জন, য'ত 2 লক্ষ টকাকৈ নমিনেশ্যন পেপাৰৰ বিচৰা হৈছে নমিনেশ্যন পাবৰ বাবে। গতিকে তাত মই মুদৈবৰী সমষ্টিৰ কথা কৈছোঁ, মোৰ সমষ্টিৰ ভিতৰতেই এটা সমষ্টিৰ কথা কৈছোঁ, তাত 6গৰাকী কেণ্ডিডেট। গতিকে বেয়া হ'লে কেতিয়াও ইমান মানুহ আগবাঢ়ি নাহে। আমি যোৱাবাৰ হাৰিছোঁ এইটো চিটত, কিন্তু ক'ৰবাত BPFৰ উত্থান হৈছে আৰু সেইকাৰণে আমাৰ দললৈ বা প্ৰাৰ্থিত্ব হ'বলৈ আমাৰ যথেষ্ট দলীয় নেতা আৰু কৰ্মী আগবাঢ়ি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।